নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমতে মই কৈ লওঁ যে মই ষ্টেট টেট কেণ্ডিডেট আৰু চি টেট কেণ্ডিডেটৰ মাজত তেনেকুৱা কোনো বিভেদ আনিব বিচৰা নাই। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব, স্কিপ নকৰিব আৰু কথাখিনি আপোনালোকে মনোযোগেৰে শুনিলেহে বুজি পাব। মই ষ্টেট টেট আৰু চি টেট সম্পৰ্কত এই ভিডিঅ'টোৰ যোগেদি দুআষাৰমান ক্লিয়াৰিফিকেশ্যন দিব বিচাৰিছোঁ, যাতে প্ৰাৰ্থীসকলে এটা দুমোজাত থাকিব নালাগে। আপোনালোক সকলোৱে গম পাইছে যে টেট আৰু চি টেটৰ মাজত যিটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আহি পালে, সেই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটোৰ মতে আমি বিশ্লেষণ কৰিবলৈ গ'লে বহুত দীঘলীয়া হয়, কিন্তু আমি মূলতে খুব চমুকে দুটামান কথা সেই অৰ্ডাৰটোৰ বিষয়ে জনাব বিচাৰিছোঁ। এটা কথা ঠিক যে ষ্টেট টেট আৰু চি টেট বিশেষকৈ ক'ত প্ৰযোজ্য হয়, এই কথাটো আমি স্পষ্টভাৱে জানি লোৱাটো দৰকাৰ। চি টেট সেইবিলাক বিদ্যালয়ত অগ্ৰাধিকাৰ দিয়া হয় যিবিলাক কেন্দ্ৰীয় বিদ্যালয়। কেন্দ্ৰীয় বিদ্যালয় বুলি ক'লে নবোদয় বিদ্যালয় পৰে, কেন্দ্ৰীয় বিদ্যালয় সংগঠন পৰে, ৰেলৱে টিচাৰ ৰিক্ৰুটমেণ্ট পৰে, চলজাৰ টিচাৰ ৰিক্ৰুটমেণ্ট পৰে। এই সৈনিক স্কুল যিবিলাক, এই বিদ্যালয়বিলাক হৈছে কেন্দ্ৰীয় বিদ্যালয় আৰু এই বিদ্যালয়বিলাকত চি টেট মাষ্ট বি হ'ব লাগিব। ষ্টেট টেট এজন কেণ্ডিডেটে সেই পষ্টবিলাকত কেতিয়াও এপ্লাই কৰিব নোৱাৰে। ষ্টেট টেট কেৱল ষ্টেটতহে প্ৰাধান্য পায়। অৰ্থাৎ যদি ষ্টেট টেটৰ সেই কেণ্ডিডেটসকলে এখন ষ্টেটত, আমাৰ অসমৰ কথা নকৰোঁ, যিকোনো এখন ষ্টেটত ধৰি লওক বিজ্ঞাপন আহিল, সেই বিজ্ঞাপনটোত সেই ৰাজ্যৰ ষ্টেট টেট প্ৰাৰ্থীসকলেহে অগ্ৰাধিকাৰ পায়, এইটো নিয়ম। কিন্তু যদিহে সেই ষ্টেটত প্ৰত্যেক বছৰেই সেই ষ্টেট টেট কণ্ডাক্ট নকৰে, তেতিয়াহ'লে চি টেট গণ্য কৰা হয়। সেইটো সম্পূৰ্ণ সেই ৰাজ্য চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। সেই ৰাজ্য চৰকাৰে যদি ভাবে নাই আমি চি টেটক এল' নকৰোঁ, তেতিয়াহ'লে চি টেট তাত এল' নহয়। কিন্তু এন চি টিৰ যিটো গাইডলাইন, এন চি টিৰ গাইডলাইনত এটা কথা উল্লেখ আছে যে যদি ষ্টেট টেট কণ্ডাক্ট নকৰে, তেতিয়াহ'লে চি টেটৰ প্ৰাৰ্থীক প্ৰাধান্য দিব লাগিব। আমাৰ অসমত এতিয়া বিশেষকৈ সেইটোৱে হ'বলৈ গৈছে। যিহেতু আমাৰ অসমত আজি 3টা বছৰ হ'ল, সেই 3টা বছৰে কোনো কাৰণতে আছাম টেট কণ্ডাক্ট কৰা নাই। গতিকে চি টেটক প্ৰাধান্য দিছে আৰু চি টেট প্ৰাৰ্থীয়ে ইয়াত নিযুক্তি পাবলৈ সক্ষম হ'ব। মই এইটো কথা স্পষ্ট কৰি দিছোঁ যে এই ভিডিঅ'টোৰ যোগেদি কোনো ষ্টেট টেট বা চি টেট প্ৰাৰ্থীৰ মাজত কোনো মই বিভেদ সৃষ্টি কৰিব বিচৰা নাই। মই কথাটোক খালি এটা কনক্লুজনহে মই দিব বিচাৰিছোঁ যে ষ্টেট টেট আৰু চি টেটৰ প্ৰাৰ্থীৰ মাজত কোনো বিভেদ নাই। সম্পূৰ্ণৰূপে এজন প্ৰাৰ্থীয়ে চি টেটো কোৱালিফাই কৰি ৰাখিছে, আছাম টেটো কোৱালিফাই কৰি ৰাখিছে। আমাৰ অসমত যদি আছাম টেট হ'লহেঁতেন, তেতিয়াহ'লে চি টেট প্ৰাৰ্থীক কেতিয়াও ইয়াত অগ্ৰাধিকাৰ নিদিলেহেঁতেন। আৰু এটা কথা, এখন ৰাজ্যত যেতিয়া এটা বিজ্ঞাপন আহে, সেই বিজ্ঞাপনটোত যিটো ৰুল লিখা থাকিব, সেই ৰুলটোত যদি চি টেটক দিয়ে, তেতিয়াহ'লে তাত স্পষ্টভাৱে লিখা থাকিব লাগিব যে চি টেটক এল' কৰা হৈছে। আৰু যদি সেই বিজ্ঞাপনটোত চি টেটক এল' কৰা নাথাকে, তেতিয়াহ'লে ষ্টেট টেটসকলে তাত অগ্ৰাধিকাৰ পাব। মুঠতে মানে কথাটো এনেকুৱা ধৰণৰ যে ষ্টেট টেটৰ যিটো অধিকাৰ, সেই ষ্টেটৰ বিজ্ঞাপনত চি টেটৰ প্ৰাৰ্থীতকৈ বেছি। চি টেট আপোনালোকে পাছ কৰিছে, সেই চাৰ্টিফিকেটখন দি আপোনালোকে চেণ্ট্ৰেল যিবিলাক ৰিক্ৰুটমেণ্ট হয়, চেণ্ট্ৰেল টিচাৰ ৰিক্ৰুটমেণ্ট যিবিলাক হয়, তাত এপ্লাই কৰিবলৈ আপোনালোক সুবিধা পায়। কিন্তু ষ্টেট টেটত সেই সুবিধাটো কম। যদিহে ষ্টেটে নলয়, তেতিয়াহ'লে আপোনালোকে একো আপিল কৰিব নোৱাৰে। গতিকে এই ক্ষেত্ৰত এটা কথা আমি মন দিব লাগিব। সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটোত কি ক'লে? সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটোত সেই কথাটোৱে কৈছে যে যদিহে ষ্টেটৰ টেট কেণ্ডিডেটসকলে আপিল কৰে, তেতিয়াহ'লে সেই ষ্টেট টেট কেণ্ডিডেটসকলেই অগ্ৰাধিকাৰ পাব। এতিয়া ঝাৰখণ্ডত চাওক, আজি 8 বছৰে 2016তেই মানে ঝাৰখণ্ড টেট হৈছিল, তাৰ পিছৰ পৰা ঝাৰখণ্ড টেট হোৱা নাছিল। তথাপিতো যেতিয়া ঝাৰখণ্ডত বিজ্ঞাপনটো আহিল,
সেই বিজ্ঞাপন অহাৰ লগে লগে ঝাৰখণ্ড টেট প্ৰাৰ্থীসকলে তাত অগ্ৰাধিকাৰ পালে আৰু বিজ্ঞাপনটোত কেৱল ঝাৰখণ্ডৰ টেটকহে অগ্ৰাধিকাৰ দিয়া হ'ব বুলি তাত লিখা আছিল। সেই তাৰ কাৰণে চিটেট প্ৰাৰ্থীসকল অসন্তুষ্ট হৈছিল আৰু চিটেট প্ৰাৰ্থীসকল অসন্তুষ্ট হৈ তেওঁলোকে গৈ হাইকোৰ্টৰ দ্বাৰস্থ হৈছিল আৰু হাইকোৰ্টৰ পৰা তেওঁলোকে অৰ্ডাৰ পাইছিল যে তেওঁলোককো সেই নিযুক্তিত চামিল কৰিব লাগে। তেনেস্থলত জেটেট প্ৰাৰ্থীসকলে আকৌ সেই কেছটোক সুপ্ৰিম কোৰ্টলৈ লৈ গৈছিল আৰু সুপ্ৰিম কোৰ্টলৈ লৈ যোৱাৰ পিছত সুপ্ৰিম কোৰ্টে কিন্তু সেই জেটেট প্ৰাৰ্থীসকলকেই আকৌ অগ্ৰাধিকাৰ দিলে। তাৰ পৰা আমি কি বুজিলোঁ? তাৰ পৰা আমি এইটোৱে বুজিলোঁ যে যদি বিজ্ঞাপনটোত লিখা থাকিলেহেঁতেন, সেই ঝাৰখণ্ডৰ বিজ্ঞাপনটোত যদি লিখা থাকিলেহেঁতেন চিটেট আৰু ষ্টেট টেট দুয়োটাই এলাউ কৰা হ'ব বুলি, তেতিয়াহ'লে তাত কোনো অসুবিধাই নহ'লহেঁতেন। কিন্তু বিজ্ঞাপনটোত লিখা নাছিল চিটেটক, মানে সম্পূৰ্ণৰূপে চিটেটক মানে অগ্ৰাধিকাৰ দিয়া হোৱা নাছিল। তাত চিটেটৰ কোনো কথাই উল্লেখ কৰা নাছিল বিজ্ঞাপনটোত, কেৱল ঝাৰখণ্ড টেটকহে অগ্ৰাধিকাৰ দিয়া হৈছিল। গতিকে সুপ্ৰিম কোৰ্টে সেইটোৰ ওপৰত ভিত্তি কৰি গতিকে ঝাৰখণ্ড টেটৰ প্ৰাৰ্থীসকলকে তাত অগ্ৰাধিকাৰ দিলে। গতিকে এইখিনি হ'ল চিটেট আৰু ষ্টেট টেটৰ মাজত পাৰ্থক্য। মই খালি জাষ্ট পাৰ্থক্যটোহে আপোনালোকক বুজাই দিছোঁ যে যদিহে কোনো এখন ষ্টেটত ষ্টেট টেট কণ্ডাক্ট নহয় একেৰাহে 2, 3, 4 বছৰ, তেতিয়াহ'লে সেই ষ্টেটত যিসকল চিটেট কেণ্ডিডেট আছে তেওঁলোকক বিজ্ঞাপনতে উল্লেখ কৰি দিব লাগিব যে লোৱা হ'ব নে নহ'ব। আৰু যদি বিজ্ঞাপনত উল্লেখ নাথাকে তেতিয়াহ'লে সেই চিটেট কেণ্ডিডেটসকল তাত এলো কেতিয়াও হ'ব নোৱাৰে। আৰু এইটো সম্পূৰ্ণ ষ্টেট চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব। ষ্টেট চৰকাৰে যদি ভাবে দিব পাৰে আৰু যদি ভাবে দিব নোৱাৰে, সেইটো সম্পূৰ্ণ ষ্টেটৰ ওপৰতে নিৰ্ভৰ কৰে। এতিয়া আমাৰ অসমত যিহেতু আমাৰ অসম চৰকাৰে মানি লৈছে চিটেটসকল প্ৰাৰ্থীসকলক, কাৰণ যিহেতু আমাৰ আছাম টেট কণ্ডাক্ট হোৱা নাই, গতিকে আমাৰ অসমত ইয়াৰ কোনো অসুবিধা নাই। অসমৰ চিটেট প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত কোনো অসুবিধা নাহে।